Oh, iman tasty. বহুত tasty. পৰীক্ষা লৈ আছ নেকি? একমাহ হ'ব যোৱা নাই। কৰা নাই দৰে কথা কৰিম আৰু। কথাৰ পৰা ফালৰি কাটিব নালাগে। সেইকাৰণে কি হয় ষ্টেমিনা বহুত। ইমান খা হেতু। মোক দেখালে মই কোন নৰিম। বনাই আছে দেই সাৰে। ধুনীয়া গোন্ধ হৈছে নে? ফেন্টাস্টিক ৰাইড। হে ৰাইডৰ কাৰণে লৈছো লং ৰাইড। আজু হৈ আছো আৰু। ফিনিশ কাম। আৰু মোৰ ভাগৰ বলুকা লাগিছে ধুনিয়া। আশা কৰো সকলোৱে কুশলে আছে। পিছে আমাৰো ভালেই। বহু দিনৰ পিছত ঘৰলৈ বুলি উভতিছো। অকমান বাহিৰত গৈছিলো, ফুৰিবলৈও গৈছিলো, কামো আছিলে অকমান। ঘৰ আহি যেতিয়া দেখিলো ঘৰটোৰ অৱস্থা ইমানে লেতেৰা হৈ আছে, দুইটাৰে মূৰটোহে গৰম হৈছে। এতিয়া সাফা কৰাত ধৰিছো। আচলতে মানুহ নথকা ঘৰবোৰ বেছিহে লেতেৰা হৈ থাকে, হয়নে? বাৰু তাৰ আগত কৈ লৈছো, মোৰ নামটো হ'ল যে বনস্মিতা আৰু মোৰ হাজবেণ্ডৰ নামটো হ'ল যে জিন্তু আৰু এইটো হ'ল যে কাপল চেনেল। বাৰু আপোনালোকৰ ইমান বেছি মৰম আশীৰ্বাদ পোৱাৰ বাবে আমি বহুত বেছি সুখী। মই এইফালে ঘৰৰ হাৰা মোচা কৰি থাকোঁতে মানুহজনে কাপোৰখিনি ধুই দিলে। বোলো এতিয়া মেলিয়েই দিওঁ ৰ'দ থাকোঁতে, বৰষুণ দিবই নহয় আৰু অলপ পিছত। দুইটাই একেলগে ধৰাধৰিকৈ কামখিনি কৰিলে বহুত সোনকালেই কামখিনি হৈ যায়। ইমান দিম নে? এয়া মোৰ হ'ল শহুৰ দেউতা। হ'ল ব্ৰেকফাষ্ট কিয় বনাব লাগে? এইটো আছে দেখোন ৰেডি টু ইট। অঁ ইমান টেষ্টি, বহুত টেষ্টি। মই ব্ৰেকফাষ্টত আজিকালি এইটোৱে খাওঁ সেইকাৰণে। এইটোৱে বনাওঁ খাবৰ কাৰণে। মানে আমি কিবা এটা বস্তু যদি ভাল পাওঁ ন, মানে খায়ে থাকো। পৰীক্ষা লৈ আছ নেকি কিবা? পৰীক্ষা নহয় দে, কোৱাচোন তথাপি। ভীমকলেৰে বনোৱা। অঁ সেইটোতো ভীমকলেৰে বনোৱা হয়। প্ৰটিনটো দৰকাৰী হয়। জিম যোৱা বাৰু বাদ দিছা এতিয়া কেইদিনমান? একমাহ হ'ব যোৱা নাই। আৰে সাৰপ্ৰাইজ, আমিতো নাইয়ে ন ঘৰত, কেনেকে জিম যাম? ইফালে হোটেলতো এক্সাৰচাইজ কৰে বাৰু, মইতো কৰা নাই দৰে কথা কৰিম আৰু লাহে লাহেকে। কথাৰ পৰা ফালৰি কাটিব নালাগে। এতিয়া ক আৰু কি আৰু কি হয়? গৰম হ'ব দি দিলো, ইয়াতে গৰম হ'ল পানী গৰম এতিয়া কেনেকে বনাই ক? সেইটোতো মনত থাকিব। কি আৰু পানী গৰম কৰি দিছো ধুনীয়াকে, যিমান খা সেইটো হিচাপত ললে হ'ল। তাৰপিছত পানীখিনি ঢালি দিলে হ'ল, মাৰি দিলে হ'ল। মোক দেখালে মই কোন নৰিম, তোক দেখাই কৈ আছো নিজে বনা। নিজে বনা। মই বনাম। ইফালে পানী গৰম হ'ব হৈছে আৰু পুৰা ভালকে উতলিব হৈছে। একদম বাতি চাতি ৰেডি কৰি ললো। এতিয়া আৰু বনাই খালেই হ'ল আৰু। এতিয়া পুৰা বনাই আছে দেই চাৰে আজি একদম নাই। এইটো ফালে এনেকে দিলো চামুচেদি। নিজে ব্ৰেকফাষ্ট বনাই খুৱাই আছে দেই নিজ হাতেৰে। দি খালি পানী ঢালি দিলো অলপ। ধুনীয়া গোন্ধ হৈছে নে? একদম এটা থুপথুপীয়া হৈছে। থুপথুপীয়া পৰা গোটা হ'ব, তাৰপিছত লগে লগে খাব পাৰি আৰু 5 মিনিটত ৰেডি হৈ যাব। যোনটো হ'লে এইটো খাওঁ, ড্ৰাই ফ্ৰুটছ আছে ইয়াত। দেখা পাইছো যে এইটো খালি দেখাত আছে ড্ৰাই ফ্ৰুটছ আৰু এইটো ভিতৰত সোমাই আছে। দে থেংক ইউ। তো এতিয়া খাই লওঁ মজাছে। এতিয়া অকমান দুয়ো ওলালো। আমাৰ আজি বাইকখন চেঞ্জ কৰি দিয়া হ'ব। এই হেণ্ডেলটো গৈ পেলাই এই হেণ্ডেলটো হ'ব। বা বেয়া ফূৰ্তি লাগি আছে ন তোৰ সেইকাৰণে? মজা। চাও কি বেলেগ, এইডাল আগৰডাল। এবাৰ মজা লাগিব ন ৰাইড? ফেন্টাস্টিক ৰাইড। হে ৰাইডৰ কাৰণে লৈছো লং ৰাইড। সাজু হৈ আছো আৰু ফুৰিব যাব হৈ গ'ল। শান্তি। ফিনিশ কাম এতিয়া গ'লে হ'ল। অকমান শ্বপিং। এতিয়া মাংস এটা অৰ্ডাৰ কৰিছিলে আৰু এইফালে এতিয়া বনাম আৰু।
গৰম গৰম খাই দে বহুত বহুত ধন্যবাদ শ্বপিং কৰি কিনে আহিছিলোঁ যে এয়া ফৰ্মেল শ্বু তাৰ ভাগৰ কিনিছে এযোৰ এই আৰু ফৰ্মেল পেণ্ট কিনিছিলে আৰু ফৰ্মেল শাৰ্ট আৰু মোৰ ভাগৰ এয়া এইযোৰ কিনা গৈছে ভাল লাগিছে আৰু মানে কমফৰ্টেবল পিন্ধি তাতে খোজ চোজ কাঢ়ি চালোঁ ভাল লাগিল মানে সেইকাৰণে এইযোৰ দিলে আৰু বাকী তাৰপিছত আৰামছে ভাত চাত খাই মেলি দুই অকণমান টিভি চালোঁ তাৰপিছত শুই গ'লোঁ ইমানে টোপনি ধৰিছিল ভাগৰো লাগি আছে ন সেইকাৰণে আৰু তাৰপিছত কাপোৰখিনি আনি থলোঁ শুকালে ধুনীয়াকৈ জাপিও থলোঁ দুইটাই মিলিজুলি কাম কৰিলে গোটেইখিনি একদম সোনকালে হৈ যায় লগতে ষ্ট্ৰেছো কমি থাকে এটাৰ মাথাৰ পৰা তো সেই আৰু এতিয়া চাহ তাহ খাম বনাই মেলি বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব কমেণ্ট এটা কৰি পেলাই আৰু লগতে যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব সোনকালে সোনকালে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰি আছোঁ দি থাকিম আৰু যিমান সোনকালে পাৰোঁ আশা কৰোঁ আপোনালোকে ভাল পাই আছে চাই তো আজিলৈ এইখিনিতে ভিডিঅ'টো সামৰিছোঁ বাই আৰু ভালে থাকক বহুত বেছি গৰম চ' ভালে থাকক ভালকৈ পানী চানী খাই থাকিব আৰু বাই